হাই ফ্ৰেণ্ডছ, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। এয়া মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ জলকীয়া বাগানৰ পৰা। এয়া জলকীয়াবোৰ পকি গৈছে, ৰ'দত আমি শুকাই থ'ম, তাৰ কাৰণে মই ছিঙি আছোঁ বাৰু। আনফালে দুপৰীয়া সাজৰ কাৰণে এয়া বুট, ক'লা কচু, আদা, নহৰু এইবোৰ ঠিক কৰি লৈছোঁ। এইফালে মই বৰ ভাজিছোঁ দুপৰীয়া ভাতৰ কাৰণে। আনফালে এয়া দালি উতলি আছে। এয়া বৰ ভজা কোন কোনে খাই ভাল পায় কমেণ্ট কৰিবচোন। এতিয়া মই ক'লা কচুখিনি ধুনীয়াকৈ কুকাৰটোত লৈ লৈছোঁ, লগতে বুটকেইটাও দি দিছোঁ। এয়া পানী ইয়াৰে অলপ দি দিম, দি 2টা চিটি যাব দিম আৰু। পিছত ভাবিলোঁ পানী কম হ'ব বুলি, সেইকাৰণে গোটেইখিনি দি দিলোঁ। আনফালে মানুহজনেও আহি পালে, মানুহজনক ফল খাব দি মই আকৌ ভাত ৰান্ধিব আৰম্ভ কৰিলোঁ। এতিয়া ধুনীয়াকৈ তেলখিনি গৰম হোৱাত আদা, নহৰু, পিঁয়াজ, জলকীয়া, গৰম মছলা, হালধি গোটেইবোৰ দি ভাজি লৈছোঁ ধুনীয়াকৈ। এতিয়া মই এই সিজাই লোৱা ক'লা কচুখিনি দি দিছোঁ। এতিয়া নিমখ সোৱাদ অনুযায়ী নিমখ দি, হালধি আৰু অলপ দি ধুনীয়াকৈ গোটেইখিনি উতলিব দিছোঁ। এয়া আমাৰ হৈ গ'ল 10 মিনিট 15 মিনিট পিছত। এয়া দুপৰীয়াৰ ভাত খাব লৈছোঁ আমি। দাইল, ক'লা কচু, ভাজি, ভাত।